নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজি শিক্ষা ব্যৱস্থাৰ লগত জড়িত এটি অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আমি আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ লওঁ, মই নলিনীজ ভ্লগ নামে এটি নতুন ভ্লগিং চেনেল আৰম্ভ কৰিছোঁ। সেই চেনেলটোত মই বিভিন্ন ঠাইত গৈ সেই ইনফৰ্মেটিভ ভিডিঅ'বিলাক দিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই চেনেলটোৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ এই চেনেলটো চাই ল'ব পাৰে। ছাৰ বাইদেউসকল বৰ্তমানৰ যুগটো হৈছে ডিজিটেল যুগ। বৰ্তমান কি কৰিবলৈ চেষ্টা কৰা হৈছে, প্ৰত্যেকটো বিভাগকে ডিজিটেল কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আমাৰ তথ্য পাতিৰ লেনদেনৰ পৰাই হওক, পইচা পাতিৰ আদান প্ৰদানে হওক, সকলোবিলাক কি কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে, ডিজিটেল কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু আমাৰ শিক্ষা ব্যৱস্থাটোতো যাতে সেই ডিজিটেল কৰিব পাৰি সেই বিষয়েও বহুত দিনৰ পৰা চিন্তা চৰ্চা এই কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্য চৰকাৰে হওক কৰি আছে। আৰু এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ ফলস্বৰূপে আমাৰ শিক্ষা ব্যৱস্থাটো ডিজিটেল কৰিব পৰাকৈ এটি সুন্দৰ ৱেব পৰ্টেল আমাৰ কেন্দ্ৰীয় চৰকাৰে উদ্ভাৱন কৰি উলিয়াইছে। আৰু সেই ৱেব ব্যৱস্থাটোৰ নাম হৈছে দীক্ষা, DIKSHA, দীক্ষা। এতিয়া আজি আমি এই দীক্ষানো কি বা দীক্ষানো কেনেকুৱা ধৰণে ডিজিটেল ব্যৱস্থা, এই গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আৰু আপুনি যদি এজন শিক্ষক হিচাপে এই দীক্ষাৰ কথাটো যদি আপুনি নাজানে তেতিয়াহ'লে সেইটো অতি দুৰ্ভাগ্যজনক হ'ব। গতিকে আমি প্ৰত্যেকজন শিক্ষকে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণীলৈকে যিসকল শিক্ষকে কৰ্মৰত প্ৰত্যেকজন শিক্ষকৰ কাৰণে এই দীক্ষা ৱেব পৰ্টেল আৰু দীক্ষা মোবাইল এপ্লিকেশ্যন অত্যন্ত জৰুৰী। গতিকে আপোনালোকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু দীক্ষানো কি সেইটো জানিবৰ কাৰণে চেষ্টা কৰিব। দীক্ষাৰ ফুল ফৰ্ম হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং। আমাৰ অভিজ্ঞতাবিলাক আমি আনৰ লগত শ্বেয়াৰ কৰিম আৰু আনৰ অভিজ্ঞতাবিলাক তেখেতে কি কৰিব, আমাৰ লগত শ্বেয়াৰ কৰিব। যেতিয়া ইজনে আনজনৰ লগত অভিজ্ঞতাবিলাক শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিলে আমাৰ যথেষ্ট সুবিধা হ'ব। আৰু এই শ্বেয়াৰিং ছিষ্টেমটো কি কৰা হৈছে, ডিজিটেলি কৰা হৈছে। ধৰা হ'ল মই বেলেগ এজনক লগ কৰি মোৰ ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব, মোৰ এই নলেজ শ্বেয়াৰ কৰিবৰ কাৰণে দৰকাৰ নাই, মই ডিজিটেলিয়ে কি কৰিব পাৰিম, মোৰ নলেজ আনজনৰ লগত শ্বেয়াৰ কৰিব পাৰিম। সেই উদ্দেশ্য আগত ৰাখি 2017 চনৰ শিক্ষক দিৱসৰ দিনা সেই সময়ৰ ভাৰতবৰ্ষৰ উপ ৰাষ্ট্ৰপতিয়ে দীক্ষা নামে এটি নতুন পৰ্টেল আৰম্ভ কৰে। তাৰ পিছৰ পৰা বৰ্তমান ভাৰতবৰ্ষৰ আটাইকেইখন ৰাজ্য আৰু প্ৰত্যেকখন কেন্দ্ৰীয় শাসিত অঞ্চলে এই দীক্ষা এপ্লিকেশ্যনটো বৰ সুন্দৰকৈ আঁকোৱালি লৈছে। দীক্ষাৰ দুটা ভাৰ্চন আছে, এটা হৈছে ৱেব পৰ্টেল, অৰ্থাৎ আপোনালোকে বিভিন্ন ব্ৰাউজাৰত গৈ দীক্ষাৰ কথা জানিব পাৰে, আৰু এটা হৈছে মোবাইল এপ্লিকেশ্যন। আমাৰ নিজৰ এণ্ড্ৰইড মোবাইলতো আমি দীক্ষাৰ বিষয়ে জানিব পাৰোঁ। মই এই দুটাৰ কথাই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। এই দীক্ষা এপ্লিকেশ্যনটোত বা দীক্ষা ৱেব পৰ্টেলত 18টাতকৈ অধিক ভাষাত মানে কি কৰা হৈছে, কাম কৰা হৈছে। আপুনি 18টাতকৈ অধিক ভাষাত আপোনাৰ নলেজবিলাক ইয়াত শ্বেয়াৰ কৰিব পাৰিব বা আপুনি বিচৰা ধৰণে ইয়াত সেই তথ্যবিলাক তাৰ পৰা চাব পাৰিব। 18টাতকৈ অধিক ভাষা কি কৰা হৈছে, ইয়াত ব্যৱহাৰ কৰা হৈছে। আৰু যিহেতু সৰ্বভাৰতীয় পৰ্যায়ত দীক্ষাৰ কথাটো 2017 চনতে আৰম্ভ হ'ল, তাৰ পিছত 2018 চনত কি কৰিলে, অসম চৰকাৰে আমাৰ অসমৰ কাৰণে এই দীক্ষা পৰ্টেল আৰম্ভ কৰে আৰু দীক্ষা মোবাইল এপ আৰম্ভ কৰে। আমাৰ অসম চৰকাৰে আমাৰ অসমৰ কাৰণে বৰ্তমান সময়ত 5টা ভাষাত কি কৰিছে, এই দীক্ষা এই ৱেব পৰ্টেল বা মোবাইল এপ্লিকেশ্যনটোৰ কাম কৰি আছে। সেই ভাষাকেইটা হৈছে অসমীয়া, বঙালী, বড়ো, ইংলিছ আৰু হিন্দী। অৰ্থাৎ আমাৰ অসমৰ দীক্ষাৰ যি ৱেব পৰ্টেল বা দীক্ষাৰ যি মোবাইল এপ্লিকেশ্যন, তাত আমি এই 5টা ভাষাত কি পাম, আমি আমাৰ তথ্যবিলাক চাবৰ কাৰণে পাম। এতিয়া মই ইমান সময় দীক্ষাৰ কথা কৈ আছোঁ আপোনালোকে নিশ্চয় ভাবিছে দীক্ষাটো এডুকেশ্যনৰ লগত কেনেধৰণে জড়িত। ছাৰ বাইদেউসকল সেই কথাখিনি মই এতিয়া আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। দীক্ষাই
বিভিন্ন বিষয়ৰ ওপৰত কাম কৰে অৰ্থাৎ শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত কাম কৰি আহিছে দীক্ষাই শিক্ষাৰ লগত জড়িত কি বিষয়ৰ লগত কাম কৰি আহিছে সেই বিষয়টো আমি আগতে জানি লওয়া হওক চাই শিক্ষাৰ লগত জড়িত কি বিষয় সামৰি লয় সেই বিষয়ে আমি আলোচনা কৰোৱা হওক প্ৰথমতে দীক্ষাই কি কৰে টিচাৰ এণ্ড লিডাৰশ্বিপ ট্ৰেইনিং দীক্ষাই কি কৰে শিক্ষকৰ বিভিন্ন ট্ৰেইনিংৰ বিষয়ে আলোচনা কৰে বা বিভিন্ন ট্ৰেইনিং সামৰি লয় 2 নম্বৰতে লেসন প্ল্যান এণ্ড টিচাৰ টুল কি কৰে বিভিন্ন বিষয়ৰ লেসন প্ল্যান বিলাক প্ৰস্তুত কৰে আৰু শিক্ষকৰ কাৰণে উপযোগী বিভিন্ন টুল বা বিভিন্ন পইণ্ট তাত উপস্থাপন কৰে 3 নম্বৰতে এক্সপ্লেনেশ্যন কন্টেন্ট অৰ্থাৎ আমি যেটো বিষয় পঢ়াম বা প্ৰত্যেকটো বিষয়ৰ ওপৰত কন্টেন্ট বিলাক বিশদভাৱে বৰ্ণনা কৰিবৰ কাৰণে দীক্ষাই চেষ্টা কৰে 4 নম্বৰতে প্ৰেক্টিস এণ্ড হোমৱৰ্ক অৰ্থাৎ কিছুমান হোমৱৰ্ক দিয়া থাকে যেহেতু দীক্ষা যেটো এপ্লিকেশন এটো শিক্ষকৰ কাৰণে উপযোগী ছাত্ৰ-ছাত্ৰীৰ কাৰণে উপযোগী আৰু অভিভাৱকৰ কাৰণে উপযোগী কিছুমান ছাত্ৰ-ছাত্ৰীৰ কাৰণে কি কৰে প্ৰেক্টিস এণ্ড হোমৱৰ্ক তাতে দীক্ষাৰ যেটো সফটওয়্যাৰ বা দীক্ষাৰ যেটো ওয়েব পোৰ্টেল তাত দিয়া থাকে তাত গৈ ছাত্ৰ-ছাত্ৰীয়ে এখিনি কৰি ল'ব পাৰিব তাৰ পিছত কুৱেশ্যন বেংক এণ্ড এক্সাম পেপাৰ বিভিন্ন কুৱেশ্যন বেংক বিলাক বা বিভিন্ন এক্সামৰ পেপাৰ বিলাক তাত এনচিআৰটি হওক এছচিআৰটি হওক তাত দীক্ষাই এইবিলাক ষ্টৰ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে তাৰ পিছত দীক্ষাই কি কৰে এসেসমেন্ট অৰ্থাৎ আমি কেনে ধৰণে কোনো এটা বিষয়ৰ ওপৰত এসেস কৰিম ছাত্ৰ-ছাত্ৰীক সেই বিষয়ও মানে কি থাকে এই দীক্ষা পোৰ্টেলত বৰ ধুনিয়াকৈ পোৱা যায় বা আমি তাৰ পৰা বিচাৰি ল'ব পাৰিম আৰু 7 নম্বৰতে কি কৰে কুইজ দীক্ষাই তাতে বিভিন্ন ধৰণৰ কুইজ বিলাক উপস্থাপন কৰে যিবিলাক কুইজ শিক্ষকে সংগ্ৰহ কৰি যদি ছাত্ৰ-ছাত্ৰীক দিবৰ কাৰণে চেষ্টা কৰে তেতিয়া হলে ছাত্ৰ-ছাত্ৰীৰ এই শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত হ'ব বুলি ধৰি লোৱা হয় গতিকে এনেকুৱা ধৰণে 7টা বিষয়ৰ ওপৰত দীক্ষাই কাম কৰি আহিছে আৰু দীক্ষাই এপ্লিকেশনটো আমাৰ শিক্ষকৰ কাৰণে অতি দৰকাৰী ছাৰ বাইদেউসকল দীক্ষা হৈছে এনেকুৱা এটা খোলা মঞ্চ য'ত শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক সকলোৱে নিজৰ প্ৰয়োজনীয় এডুকেশ্যনৰ লগত ৰিলেটেড তথ্যসমূহ চাবৰ কাৰণে সক্ষম হ'ব এতিয়া আমি কেনেকুৱাকৈ এই তথ্যসমূহ চাবৰ কাৰণে সক্ষম হ'ম হেতুটো আমি জানিব লাগিব গতিকে আমি এই তথ্যসমূহ ওয়েব পোৰ্টেলত যদি চাব বিচাৰো তেতিয়া হলে আমি কি কৰিব লাগিব আমাৰ যিকোনো এটা ব্ৰাউজাৰত গৈ গুগল ক্ৰমে হওক ফায়াৰফক্সে হওক অপেৰা মিনিয়ে হওক যিকোনো এটা এই ব্ৰাউজাৰত গৈ আপোনালোকে টাইপ কৰিব লাগিব https/ দুবাৰ দিব লাগিব তাৰপিছত স্মল লেটাৰ লিখিব লাগিব DIKSHA তাৰপিছত এটা ডট দিব লাগিব তাৰপিছত লিখিব লাগিব gov তাৰপিছত আকৌ এটা ডট দি লিখিব লাগিব IN আপুনি ব্ৰাউজাৰ এনেকৈ লিখি যেতিয়া সাৰ্চ কৰিব তাত আপুনি প্ৰথম শ্ৰেণীৰ পৰা এই দ্বাদশ শ্ৰেণীলৈকে প্ৰত্যেকখন কিতাপৰ লগত জড়িত বিভিন্ন ভিডিঅ বিভিন্ন এই এনিমেটেড এই ভিডিঅ বিভিন্ন PDF এনেকুৱা বিভিন্ন ধৰণৰ সমল তাত আপুনি পাবৰ কাৰণে সক্ষম হ'ব তাৰ পৰিৱৰ্তে আপুনি যদি ব্ৰাউজাৰত সাৰ্চ নকৰে আপুনি ভাবে বোলে মই মোবাইলত এই দীক্ষাটো ইউজ কৰিম তেতিয়া হলে আপুনি প্লে ষ্টৰত গৈ টাইপ কৰিব লাগিব দীক্ষা DIKSHA আৰু টাইপ কৰাৰ পিছত যে সাৰ্চ কৰি দিয়াৰ পিছত আপুনি কি কৰিব লাগিব সেই এপ্লিকেশনটো আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব লাগিব দীক্ষা কেনে ধৰণে ইনষ্টল কৰে বা এই দীক্ষা মোবাইল এপ কেনে ধৰণে ইনষ্টল কৰে মই ইয়াৰ পৰৱৰ্তী ভিডিঅত সেই কথাখিনি আপোনালোকক সুন্দৰকৈ বুজাই দিম আজি মই সেই পাৰ্টটোলৈকে নাযাওঁ টাইপ কৰাৰ পিছত আপোনালোকে নিজৰ পাঠটো তাত কি কৰিব পাৰিব চাই ল'ব পাৰিব ছাৰ বাইদেউসকল আপোনালোকে দীক্ষা কি দীক্ষা ওয়েব পোৰ্টেল কি দীক্ষা মোবাইল এপ্লিকেশন কি এই বিষয়ে নিশ্চয় থুলমূলভাৱে অলপ হলেও কথা জানিবৰ কাৰণে সক্ষম হ'ল এতিয়া আমি শিক্ষক হিচাপে সকলোৱে এই দীক্ষাৰ বিষয়ে জানাটো যেহেতু দৰকাৰ সেই হিচাপে আপোনালোকে নিজেও আপোনালোকৰ
ব্ৰাউজাৰত গৈ বা বিভিন্ন হেৰিত গৈ ইয়াৰ বিষয়ে সাৰ্চ কৰি চাব পাৰে গতিকে আজি এই ভিডিওটোত মই এইখিনি কথাকে আপোনালোকক ক'লো আপোনালোকক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰিলো আপোনালোকে ডিক্সাৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰক হয়তো মোৰ এই ভিডিওটো আপোনালোকে ডিক্সাৰ বিষয়ে জানিবৰ কাৰণে যথেষ্ট নহব পাৰে গতিকে আপোনালোকে বেলেগ ভাবেও চেষ্টা কৰক যাতে ডিক্সাৰ বিষয়ে আপোনালোকে জানিবৰ কাৰণে সক্ষম হয় মই মোৰ পৰৱৰ্তী ভিডিওত ডিক্সা মোবাইল এপ্লিকেশন কেনে ধৰণে মোবাইলত ইনষ্টল কৰিব লাগে সেই বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম ছাৰ বাইদেউসকল আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে কি কৰিব ভিডিওটো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিয়ক ধন্যবাদ